নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা ব্ৰেকিং নিউজ মিয়া মুছলমানক কচু কটা দিয়া হ'ব মিয়া মুছলমানৰ বিৰুদ্ধে হৰফ হৈ পৰিছে আটাসু আজি গুৱাহাটী মহানগৰীত প্ৰতিবাদ সাব্যস্ত কৰি আটাসুৰ কেইজনমান নেতাই কৈছে যে মিয়ালেন বিচৰা মিয়াসকলক কচু কটা দিয়া হ'ব মিয়া হৈছে পানী মেটেকা মিয়ালেন বিচৰা মিয়াক শেষ কৰি পেলাম হাতত হেংদাং লৈ আমি উলাই আহিলে ৰক্ষা নপৰিব মিয়া মুছলমানৰ 17 বাৰ মুগলক আমি পৰাস্ত কৰিছো আমি কাৰুলৈ ভয় নকৰো আটাসুৰ নেতাই কৈছে ৰাজধানী দিছপুৰৰ পৰা গৰ্জন দিছো পুলিয়ে পুখাই উভালি পেলাম মিয়া মুছলমান সকলক পৰৱৰ্তী খবৰ নন্দিনী কাশ্যপৰ 9টাকৈ মিথ্যাচাৰ প্ৰকাশ পাইছে 1 নম্বৰ দুৰ্ঘটনাৰ বিষয়ে আৰক্ষীক জনোৱা বুলি কৈছিল দ্বিতীয় নম্বৰ মিথ্যাচাৰ তীব্ৰ বেগত বাহন চলোৱা নাছিল বুলি কৈছিল তৃতীয় নম্বৰ মিথ্যাচাৰ হৈছে সামিউলৰ খবৰ লোৱা বুলি কৈছিল 4 নম্বৰ সামিউলৰ আঘাত সামান্য বুলি কৈছিল নন্দিনী কাশ্যপে লগতে পিতৃয়ে সামিউলৰ পৰিয়ালক সহায়ৰ বাবে টকা দিব বিচাৰিছিল ইয়াও আছিল মিথ্যাচাৰ হাসপাতালত খবৰ লবলৈ যোৱা নন্দিনীৰ পিতৃক দুৰ্ব্যৱহাৰ কৰা বুলি কৈছিল নন্দিনী কাশ্যপে লগতে নন্দিনীৰ মাতৃয়ে ইয়াও এটা মিথ্যাচাৰ বুলি প্ৰকাশ পাইছে দুৰ্ঘটনাস্থলীত ৰাস্তাত ডাঙৰ ট্ৰাক ৰৈ থকা বুলি কৈছিল হিয়াও এক মিথ্যাচাৰ প্ৰকাশ পাইছে ভুল দিশেৰে গাড়ী চলোৱা নাছিল বুলি কৈছিল দক্ষিণ গাঁৱৰ দুৰ্ঘটনাস্থলীত ৰাস্তাটো ঠেক বুলি মিছা কৈছিল নন্দিনী কাশ্যপে 9টাকৈ মিথ্যাচাৰ প্ৰকাশ পাইছে নন্দিনী কাশ্যপক 5 দিনৰ জিম্মাত বিচাৰিছে অসম আৰক্ষীয়ে লগতে নন্দিনী কাশ্যপে নিহত সামিউল হকৰ গাড়ীত কিমান প্ৰচণ্ড জোৰেৰে আঘাত কৰিছিল আক্ৰমণ কৰিছিল হিয়া এতিয়া পোহৰলৈ আহিছে এই মুহূৰ্তত আপোনালোকক দেখুৱাইছো সামিউল হকৰ স্কুটি এই স্কুটিৰ অৱস্থাটো দেখি আপুনি অনুমান কৰিব পাৰিছে কিমান জোৰেৰে নন্দিনী কাশ্যপে আক্ৰমণ কৰিছিল সামিউল হকৰ ওপৰত এটাৰ পাছত এটাকৈ মিথ্যাচাৰ এতিয়া প্ৰকাশ পাইছে আৰক্ষীৰ জিম্মাত আন এটা খবৰ অখিল গগৈয়ে বাংলাদেশী মূলৰ বুকুচাত উঠি ৰাজনীতি কৰিব বিচাৰিছে হিয়া আমি হবলৈ নিদিও হিন্দু অঞ্চলত অখিল গগৈৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে অখিল গগৈক মিয়াসকলৰ হিয়াৰ আমুঠু আখ্যা দিছে হিন্দু যুৱ ছাত্ৰ পৰিষদে পৰৱৰ্তী খবৰ মিয়ালেন প্ৰসংগত হৰফ হৈ পৰিছে মন্ত্ৰী পীযুষ হাজৰিকা মন্ত্ৰী পীযুষ হাজৰিকাই কৈছে অসম অসমীয়াৰ হৈ থাকিব অসমত মিয়ালেন অসম্ভৱ অসমত মিয়ালেন বিচৰা সকলক বাংলাদেশত পঠিয়াই দিয়া হ'ব আন এটা খবৰ বনা অঞ্চলত যদি মুছলমান থাকিব নোৱাৰে তেনেহলে হিন্দু থাকিব নোৱাৰিব অসমত হিন্দুৰ সমানেই অধিকাৰ আছে প্ৰতিজন মুছলমানৰো হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমচুৰ সভাপতি ৰেজল কৰিম চৰকাৰৰ গৰ্জন বৰষুণত তিতি আজি প্ৰতিবাদ সাব্যস্ত কৰিছে বিজেপি চৰকাৰৰ বিৰুদ্ধে যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ পুনৰ সংস্থাপনৰ দাবীও জনাইছে আমচুৱে আন এটা খবৰ আমেৰিকাৰ উপকূলত আৰম্ভ হৈছে সুনামি কেলিফৰ্নিয়া ৱাশ্বিংটনত আঘাত হানিছে সাগৰীয় ঢৌৱে ৰাছিয়াত আজি 8.8 ৰিক্টাৰ স্কেলৰ ভূমিকম্পই সুনামিৰ সংকেত প্ৰেৰণ কৰিছে বতৰ বিজ্ঞান বিভাগে কৈছে ৰাছিয়াৰ উপৰিও আমেৰিকাৰ উপকূলত আৰম্ভ হৈছে সুনামিৰ নমুনা কেলিফৰ্নিয়া ৱাশ্বিংটনৰ লগতে কেইবাখনো চহৰত সাগৰীয় ঢৌৱে ভয়াৱহ সংকেত দিছে পৰৱৰ্তী খবৰ ৰাষ্ট্ৰীয় শিক্ষণ গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ চমুকৈ NCERTৰ দ্বাৰা প্ৰস্তুত কৰা 8ম শ্ৰেণীৰ ইতিহাস বিষয়ৰ পাঠ্যক্ৰমত আহোম বংশৰ ইতিহাসক তেনেই সামান্যভাৱে আৰু ভুল তথ্য সন্নিৱিষ্ট কৰি উপস্থাপন কৰাৰ প্ৰতিবাদত আজি চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত চৰাইদেউ জিলা
অন্যান্য পিছপৰা শ্ৰেণী বিভাগৰ সহযোগত সোণাৰী পুখুৰী পাৰৰ বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিৰ সমীপত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰা হৈছে। আন এটা খবৰ, অসমত চলি থকা উচ্ছেদক লৈ সৰব অখিল গগৈ। আজি অখিল গগৈয়ে অসম চৰকাৰৰ মুখ্য সচিবক সাক্ষাৎ কৰিছে। লগতে অসমৰ বিভিন্ন প্ৰান্তত যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকৰ ধৰ্ম চাই তেওঁলোকক উচ্ছেদ কৰা হৈছে তাৰো বিবেচনা কৰিবলৈ অসম চৰকাৰৰ মুখ্য সচিবক দাবী জনাইছে বিধায়ক অখিল গগৈ। লগতে অমানৱীয় উচ্ছেদ বন্ধ কৰি যিসকল লোকক উচ্ছেদ কৰা হৈছে তেওঁলোকক পুনৰ সংস্থাপন দিয়াৰ দাবীও জনাইছে বিধায়ক অখিল গগৈয়ে। পৰৱৰ্তী খবৰ, ঘৰখনৰ একমাত্ৰ মৰমৰ ল'ৰাটো ঘৰলৈ ঘূৰি আহিল নশ্বৰ দেহ হৈ। স্বগৃহলৈ চামিউলৰ নশ্বৰ দেহ অনাৰ পাছতেই নলবাৰীৰ সোণপুৰৰ বাসগৃহত এক শোকাকুল পৰিৱেশ। শ শ লোকৰ উপস্থিতিত সম্পূৰ্ণ কৰা হ'ব জানাজা। চামিউলক শেষবাৰৰ বাবে চাবলৈ ঘৰখনত উভৰি খাই পৰিছে অসংখ্য লোক। আন এটা খবৰ, শীঘ্ৰেই বাণিজ্য চুক্তি কৰক ভাৰতে, নহ'লে আৰোপ কৰা হ'ব 25% শুল্ক। ভাৰতক উদ্দেশ্যি পুনৰ হুংকাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ। পৰৱৰ্তী খবৰ, উচ্চতম ন্যায়ালয়ে সকাহ নিদিলে লালু প্ৰসাদ যাদৱক। ভূমিৰ বিনিময়ত নিযুক্তিৰ নিম্ন আদালতৰ গোচৰত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে। 12 আগষ্টৰ পূৰ্বে গোচৰটোৰ শুনানিৰ দাবীৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদ যাদৱ। মুছলমানক অসমৰ পৰা আঁতৰোৱাৰ অধিকাৰ চৰকাৰৰ নাই। আমাক টাৰ্গেট কৰিলে আমি মনে মনে বহি নাথাকো। যিমান দিন থাকিম বীৰৰ দৰে জীয়াই থাকিম। চৰকাৰৰ বিৰুদ্ধে হাজাৰ হাজাৰ মুছলমানৰ সৈতে আমচুৰ মহাগৰ্জন। পৰৱৰ্তী খবৰ, অভিনেত্ৰী নন্দিনী কাশ্যপৰ বিৰুদ্ধে লগোৱা হৈছে জামিনবিহীন ধাৰা। নিশা 1:30 বজাত গ্ৰেপ্তাৰ কৰা হৈছে অভিনেত্ৰীগৰাকীক। কোনেও দুৰ্ঘটনাৰ বিষয়ে আমাক খবৰ দিয়া নাছিল। বিভিন্ন জিলাত নন্দিনী কাশ্যপৰ বিৰুদ্ধে আছে চালান। ডিচিপি জয়ন্ত সাৰথী বৰাৰ সংবাদমেলত প্ৰকাশ পাইছে এই তথ্য। আন এটা খবৰ, ভাৰতত গ্ৰেপ্তাৰ হৈছে পাকিস্তানী অল কায়দাৰ মহিলা সন্ত্ৰাসবাদী। বাংগালুৰুত অভিযান চলাই গুজৰাট ATSে গ্ৰেপ্তাৰ কৰিছে ছামা পাৰবিন নামৰ মহিলাজনক। পৰৱৰ্তী খবৰ, অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত নিহত হোৱা চামিউল হকক লৈ মন্তব্য কৰিছে মীৰা বৰঠাকুৰ গোস্বামীয়ে। মীৰা বৰঠাকুৰ গোস্বামীয়ে কৈছে, বিশেষ সূত্ৰে জানিব পাৰিছো প্ৰয়াত চামিউল হকৰ প্ৰথম 3 দিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চামিউলৰ উপযুক্ত চিকিৎসা নহ'ল। 3 দিন বেণ্ডেজ লগাই বিচনাত ৰাখি থলে। পাছত পৰিয়ালে ব্যক্তিগত চিকিৎসালয়লৈ নিব লগা হ'ল। কিন্তু উপযুক্ত চিকিৎসাৰ অভাৱত শেষত পৰিণাম কি হ'ল আমি সকলোৱে দেখিছোঁ। চৰকাৰে হাল এৰি শিয়াল খেদি ফুৰোতে পূৰ্বতে যে উন্নয়নৰ ফুপুলা স্বৰূপ সেইটো প্ৰমাণ হ'ল। GMCH এখন ভাল হস্পিটালতে যদি এনে হয় বাকী ক'বলৈ ভাষা নাই। আমি GMCHৰ ওপৰত অভিযোগ অনা নাই, কিন্তু পৰিয়ালৰ লোকৰ মনৰ বেদনাহে ব্যক্ত কৰিলোঁ। মিছা অপবাদ ভুৱা প্ৰচাৰত লাগি থাকোঁতেই চৰকাৰৰ মুৰব্বীসকলে পাহৰি গৈছে প্ৰকৃততে তেওঁলোকৰ দায়িত্ব আৰু কৰ্তব্য কি।